ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 19 তাৰিখ আৰু ইংৰাজী 2025 চনৰ আগষ্ট মাহৰ 5 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা একাদশী তিথি আৰু শুক্লা একাদশী তিথি থাকিব আজি ৰাতিপুৱা 11:28 পৰ্যন্ত। তাৰপিছত শুক্লা দ্বাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 10:48 পৰ্যন্ত। তাৰপিছত মূলা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃষবৰ্ণ, দেৱাৰীগণ। মৰণত আজি একপদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:32 পৰা 10:09 পৰ্যন্ত, আকৌ 11:47 পৰা 12:03 পৰ্যন্ত, আকৌ 1:33 পৰা 2:25 পৰ্যন্ত, আকৌ 3:10 পৰা 5:06 পৰ্যন্ত, আকৌ 6:03 পৰা 6:46 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:54 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:03। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে বৰ্তমান সময়ত আপোনাৰ প্ৰকৃতিৰ যিবোৰ ইতিবাচক লক্ষণসমূহ সেইবোৰ বুজিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ইতিবাচক পৰিৱৰ্তন আহি আছে। গতিকে সেইবোৰ লক্ষণে আপোনাক বহু ধৰণৰ কামত সহায় কৰিব। সঠিক সময়ত সঠিক সমাধানো লাভ কৰিব। গতিকে আপুনি নিজকে প্ৰথমতে চিনিবলৈ চেষ্টা কৰক আৰু সেইমতে আপুনি আগুৱাই যাবলৈ যত্ন কৰক। ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়ত আজি আপোনাৰ আগ্ৰহ বৃদ্ধি পোৱা দেখা যাব। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু শান্তিপূৰ্ণভাৱে পৰিস্থিতিবোৰ আজি পৰিচালনা কৰিবলৈ চেষ্টা কৰক, কাৰণ অত্যাধিক আত্মবিশ্বাসে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে বা আপুনি কথা কওঁতেও কিছুমান নেতিবাচক শব্দ আজি ব্যৱহাৰ হ'ব পাৰে, যাৰ ফলত আপোনাৰ বাবে নিজৰে বিপদ হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আজিৰ দিনটো আপুনি নিজকে সুসংগঠিত কৰক, যাতে আপুনি আত্মবিশ্বাসী হৈ নপৰে আৰু কথা কওঁতে যাতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰে। নহ'লে ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰতো কিছুমান বাধাৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হ'ব। আৰু যিকোনো ঠাইত আজি বিনিয়োগ কৰিবলৈ সঠিক সময়ৰ বাবে অপেক্ষা কৰক, কাৰণ বৰ্তমান সময়ত আপুনি বিনিয়োগৰ ক্ষেত্ৰত যদি আগবাঢ়ে তেনেহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপুনি ধৈৰ্যটো ধৰি অলপ সময় অপেক্ষা কৰক আৰু লগতে সঠিক তথ্য গ্ৰহণ কৰিহে আপুনি বিনিয়োগৰ ফালে আগবাঢ়িব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ আৰ্থিক অৱস্থা ভালেই দেখা গৈছে। ঋণ কৰা আদিৰ বিষয়ত কিছু জটিলতা আহিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত পুনৰ বিবেচনা কৰাটো আপোনাৰ বাবে ভাল হ'ব। আৰু ব্যৱসায়ৰ লগত জড়িত আপোনাৰ যিকোনো চৰকাৰী বিষয়বোৰ আজি সমাধান পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ মানসিক চাপ আছিলে সেইবোৰ কম হ'ব। আৰু লগতে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতেও কিছু সময় কটাই তেওঁলোকৰ সৈতে আপুনি ভালদৰে কাৰ্যকলাপবোৰ আগবঢ়াই লৈ যাবলৈ পৰিকল্পনা কৰক। ইয়াৰ দ্বাৰা তেওঁলোকেও মানসিকভাৱে সকাহ পাব আৰু সহযোগিতাৰ মনোভাৱ ৰাখিব পাৰিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি কোনো উচ্চপদস্থ বিষয়াৰ লগত বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নিদিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰে লোকচান হোৱাৰ সম্ভাৱনা থাকিব আৰু লগতে আপোনাৰ কাৰ্যালয়ৰ পৰিৱেশো বিনষ্ট হ'ব। গতিকে নিজকে সুসংগঠিত কৰি আগবঢ়াই লৈ যাওক, যাতে আপোনালোকে ভালদৰে কামবোৰ সম্পন্ন কৰিব পাৰে আৰু আপোনালোকৰ সন্মান বজাই ৰাখিব পাৰে। কামৰ লগতে আজি পৰিয়ালৰ যত্ন আৰু সহায়ৰ প্ৰতি গুৰুত্ব দিব, কাৰণ পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ গুৰুত্ব দিয়াটো ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু সকলো সদস্যৰ মাজত আপোনালোকৰ ভাল আন্তৰিকতাৰ ভাৱো জাগ্ৰত হ'ব। আৰু লগতে আপোনাৰ ঘৰৰ পৰিৱেশ আজি সুখদায়ক কৰি তুলিবলৈ হ'লে আপুনি ঘৰতে আজি শুভ অনুষ্ঠানৰ আয়োজন কৰক। ইয়াৰ দ্বাৰা সকলো সদস্য আজি জড়িত হ'বলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ পৰিয়ালত একেলগে মিলিত হৈ কিবা এটা কাৰ্যকলাপ কৰিলে সকলোৰে মাজত মধুৰতা বৃদ্ধি পোৱা দেখা যাব। গতিকে আজি এনেধৰণৰ কাৰ্যকলাপ আজি ঘৰতে কৰিবলৈ যত্ন কৰক আৰু সকলো সদস্যকে সমানে আপুনি গুৰুত্ব দিলে আজি আপোনালোকৰ মাজৰ যিবোৰ বাধা আছিলে বা সমস্যা আছিলে সেইবোৰো নাইকিয়া হোৱা দেখা যাব। আৰু বয়োজ্যেষ্ঠসকলৰ প্ৰতিও আজি সাৱধান হ'ব, কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ কিবা অৱনতি ঘটিব পাৰে। গতিকে তেওঁলোকক তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিলে তেওঁলোকে অতি শীঘ্ৰে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কতো আজি আপোনালোকে আগুৱাই যাবলৈ চেষ্টা কৰক, কাৰণ আজিৰ দিনটো আপোনালোকৰ বাবে ভাল আৰু সুখদায়ক সময় পাৰ কৰিলে আপোনালোকৰ মনত আনন্দৰ সৃষ্টি হ'ব আৰু আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব।
অত্যাধিক কামৰ বোজাৰ বাবে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, যাৰ বাবে আপুনি মানসিক চাপো অনুভৱ কৰিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ইতিবাচক হৈ চলিবলৈ চেষ্টা কৰক। কিবা যদি অসুবিধা দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। ইয়াৰ দ্বাৰা আপুনি সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰে আজি নতুন পৰিকল্পনা ৰূপায়ণ কৰিলে আজি উন্নত ফলাফল পাব। গতিকে প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰি চলক আৰু সৃষ্টিশীল কামত আপুনি জড়িত হ'বলৈ চেষ্টা কৰক। এনে কৰিলে আপোনাৰ কামবোৰ ভালদৰে সম্পন্ন হোৱা দেখা যাব আৰু আপোনাৰ নিজৰ কামবোৰ সম্পন্ন কৰি আপুনি মানসিক সুখ শান্তিও লাভ কৰিব। ঘনিষ্ঠ আত্মীয়ৰ পৰা আজি সমৰ্থন পোৱা দেখা যাব। গতিকে আপোনালোকৰ সৈতে ঘনিষ্ঠ আত্মীয়ৰ ভাল সম্পৰ্ক গঢ়ি উঠা আজি পৰিলক্ষিত হ'ব। পঢ়া শুনা কৰি থকা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী আজি ফলাফল লাভ কৰিব। গতিকে তেওঁলোকে অলপ কঠিন পৰিশ্ৰম আজি কৰাৰ প্ৰয়োজনীয়তা থাকিব। কিবা এটা যদি আপোনালোকৰ অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকৰ শিক্ষকৰ পৰা এইবোৰ সমস্যা সমাধান কৰাই ল'লে আপোনালোকে আগবাঢ়ি যোৱাত সহায় পাব। যদিও আপুনি আকাংক্ষিত ফলাফল পাবলৈ বহুত কষ্ট কৰিব লাগিব, গতিকে এই সময়ত আপুনি ধৈৰ্য আৰু সংযমতা বজাই ৰখাৰ সময় হ'ব। গতিকে আপুনি ধৈৰ্যৰে সকলো কাম কৰিবলৈ যত্ন কৰক আৰু লগতে যিবোৰ ফলাফল আপোনাৰ আহিব সেইবোৰে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব আৰু আপুনি আগবাঢ়ি যোৱাটো সক্ষম হ'ব। আৰু আপোনাৰ যিবোৰ প্ৰতিকূল পৰিস্থিতি সেইবোৰ আপোনাৰ লাহে লাহে অনুকূল হৈ পৰিব। গতিকে ধৈৰ্য বজাই ৰাখক আৰু কামবোৰ কোনো কাৰণতে আঁতৰি নাহিব। কামবোৰত কৰি থাকক, বাধা যিমানেই নাহক কিয় আপুনি বাধাবোৰ নেওচি আগবাঢ়ি গ'লে আপুনি সেইবোৰত নিশ্চয়কৈ সফলতা পাবই। আৰু সম্পৰ্কৰ বিষয়ত অসাৱধান নহ'ব, কাৰণ অলপ ভুল বুজাবুজি আপোনালোকৰ দূৰত্বৰ সৃষ্টি কৰিব পাৰে। আৰু যিমান পাৰে আপোনালোকৰ সম্পৰ্ক ভাল কৰি ৰাখিবলৈ যত্ন চলাব লাগিব। ইয়াৰ দ্বাৰাহে আপোনালোকে ভাল প্ৰভাৱ দেখা পাব। ব্যৱসায়ত বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধান হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান ক্ষতি হোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে। গতিকে সাৱধানে কামবোৰ কৰিলে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। আৰু ভ্ৰমণ পৰিকল্পনাও যদি আজি কৰিছে ব্যৱসায়িক ক্ষেত্ৰত তেনেহ'লে সেইটো আপোনাৰ বাবে লাভজনক হ'ব। গতিকে কৰ্মচাৰীসকলৰ প্ৰতিও আপুনি এনেধৰণৰ কাৰ্যকলাপ ৰাখিলে তেওঁলোকেও মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যিকোনো ঠাইত আজি বিনিয়োগ কৰিলে আজি আপোনাৰ লাভ হ'ব, কিন্তু তাৰ আগতে আপুনি পুংখানুপুংখভাৱে তদন্ত কৰিব লাগিব যাতে টকাখিনি আবদ্ধ হৈ নপৰে। আৰু উচিত তথ্য গ্ৰহণ কৰি ল'লে আপোনালোকৰ বাবে কোনো ধৰণৰ চিন্তাও নাথাকিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি বিষয়াৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ বিষয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপুনি নতুন দায়িত্ব আদি পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলক। ইয়াৰ দ্বাৰা আপুনিও আগুৱাই যাবলৈ সক্ষম হ'ব। পৰিয়ালৰ ব্যৱস্থাক লৈ আজি স্বামী স্ত্ৰীৰ মাজত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰত যিবোৰ সমস্যাৰ সৃষ্টি হ'ব সেইবোৰ আওকাণ কৰি চলিলে ভাল হয়, কাৰণ সেইবোৰত যদি বেছি উত্তেজনাৰ সৃষ্টি কৰে তেনেহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো বেয়া হ'ব পাৰে আৰু আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কতো কিছুমান বেয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে পাৰিবাৰিক দিশত কেনেদৰে সুখদায়ক সময় পাৰ কৰিব পাৰিব তাৰ প্ৰতি বেছিকৈ গুৰুত্ব দিয়ক। আৰু পৰিয়ালৰ যিসকল সদস্যৰ কিবা সমস্যাৰ অনুভৱ কৰিছে তেওঁলোকক ভাল আপুনি পৰামৰ্শ দি আগবঢ়াই লৈ যাওক, যাতে তেওঁলোকে পাৰিবাৰিক ক্ষেত্ৰত ভালদৰে চলি যাব পাৰে। আৰু সকলো সদস্যকে সমানে গুৰুত্ব দিব, যাতে কোনো ধৰণৰ আপোনালোকৰ মাজত ভুল বুজাবুজিৰো সৃষ্টি নহয়। আৰু প্ৰেমৰ সম্পৰ্কবোৰ বিবাহলৈ ৰূপান্তৰিত কৰাৰ আজি পৰিকল্পনা থাকিব, আৰু সেইবোৰ আপোনালোকে ঘৰত যদি অৱগত কৰে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰাও ভাল ইংগিত পোৱা যাব। গতিকে আপোনালোকে যদি এই ক্ষেত্ৰত আপোনালোকে ঘৰত প্ৰকাশ কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হোৱা দেখা যাব। আজি আপোনাৰ কিছু দুখৰ খবৰ পালে আপোনাৰ মনলৈ নেতিবাচক চিন্তা আহিব পাৰে, যাৰ বাবে আপোনাৰ কৰ্মক্ষমতাতো প্ৰভাৱ পৰিব পাৰে। গতিকে আপুনি নিজকে সুসংগঠিত কৰি আগবঢ়াই লৈ যাব আৰু ধ্যান কৰিব যাতে আপুনি মানসিক স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰে। আৰু মানসিক স্বাস্থ্য ভালদৰে ৰাখিব পাৰিলে আপোনাৰ শাৰীৰিক ক্ষেত্ৰতো কিছু ভাল পৰিৱেশৰ সৃষ্টি হ'ব বা ভাল আপোনালোকে উন্নতি দেখিবলৈ সক্ষম হ'ব, আৰু যাৰ জৰিয়তে আপোনাৰ সকলো কাম ইতিবাচক হ'ব। গতিকে স্বাস্থ্য ভালদৰে ৰাখিব আৰু মানসিক স্বাস্থ্য ভালকৈ ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি চেষ্টা কৰিলে আপোনাৰ আকাংক্ষিত কামবোৰ আকাংক্ষিত ধৰণে সম্পূৰ্ণ কৰিব পাৰিব। গতিকে আপুনি নতুন আৰু তথ্য সমৃদ্ধ তথ্য আহৰণৰ বাবে আগ্ৰহী হওক, আৰু নতুন নতুন যিবোৰ তথ্য আছে সেইবোৰ আপোনালোকে বেছিকৈ গুৰুত্ব দিয়ক, যাতে সেইবোৰ আপোনালোকে ভালদৰে আয়ত্ব কৰিব পাৰে। কাৰণ সেইবোৰৰ প্ৰতি যদি আপোনাৰ আগ্ৰহ বৃদ্ধি কৰে তেনেহ'লে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপোনাৰ কামবোৰ কৰোঁতেও ইতিবাচকতা দেখা পাব।
সামাজিক আৰু পাৰিবাৰিক কাম কাজো আজি আপুনি কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সমাজত আৰু পৰিয়ালত আপোনাৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। গতিকে এইবোৰ কাম কোনো কাৰণতে আজি আওকাণ নকৰিব। কোনো ধৰণৰ কামত আজি নিজৰ ইচ্ছা আনৰ ওপৰত জাপি নিদিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ বেয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰু আপোনাৰ ইচ্ছা পূৰণৰ বাবে অতিৰিক্ত প্ৰচেষ্টা চলাব লগা হ'ব পাৰে, কিন্তু আপুনি চেষ্টা কোনো কাৰণতে এৰি নিদিব। আজি চেষ্টা কৰিলে অতি শীঘ্ৰে আপুনি ইয়াৰ ভাল ফলাফল লাভ কৰিব পাৰিব। বজাৰ কৰিব গ'লে আজি আপুনি পে'মেণ্ট কৰাৰ সময়ত অসাৱধান নহ'ব, কাৰণ ভুল হোৱাৰ ফলত আপোনালোকৰ ক্ষতি হোৱাৰ বা লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আজি এটা আপোনালোকৰ গুৰুত্বপূৰ্ণ ফোন কলক আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব আৰু গুৰুত্বপূৰ্ণ কথা বতৰাৰ জৰিয়তে আপুনি লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি কোনো ফোন কলক আওকাণ নকৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপুনি নিজে উপস্থিত থাকিবলৈ যত্ন কৰিব। কেতিয়াবা কৰ্মৰ হেঁচাত আবদ্ধ হৈ পৰা যেন অনুভৱ কৰিব, কিন্তু আজি আপুনি কঠোৰ পৰিশ্ৰমে আপোনাৰ ভৱিষ্যতৰ বাবে উন্নত ভাগ্যৰ সৃষ্টি কৰিব আৰু আপোনাক বহু পৰিমাণে কৰ্মচাৰীসকলেও সহায় কৰিব। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত আজি নিজকে এক ভাল পৰিৱেশৰো সৃষ্টি কৰা দেখা পাব। কৰ্মচাৰীসকলৰ ওপৰত বিভিন্ন ধৰণৰ আজি দায়িত্ব দিব পাৰে, ইয়াৰ ফলত তেওঁলোকেও আজি মানসিক শান্তি লাভ কৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰখনো আগুৱাই যাব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ কাৰ্যালয়ৰ পৰিৱেশ ঠিক কৰিবলৈ অলপ যত্ন কৰিব লাগিব, কাৰণ কিবা এটা বেয়া পৰিৱেশৰ সৃষ্টি হ'লে আপোনালোকৰ বাবে নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে অলপ গুৰুত্ব দিব লাগিব। আপোনাৰ পত্নীৰ সমৰ্থনে আজি আপোনাৰ মনোবল বৃদ্ধি কৰিব, গতিকে আপোনাৰ পত্নীৰ পৰা আজি সহায় ল'বলৈ চেষ্টা কৰিব। কিবা কামত যদি আপুনি জটিলতা দেখা পাইছে, তেনেহ'লে আপোনাৰ পত্নীৰ পৰা যদি এই ক্ষেত্ৰত সহায় লয়, তেনেহ'লে তেওঁলোকে আপোনাক উচিত পৰামৰ্শ আগবঢ়াব। আৰু আজি আপোনালোকে পৰিয়াল ব্যৱস্থাও ভালদৰে চলাই নিব পাৰিব। বয়োজ্যেষ্ঠসকলৰ সৈতে আপোনালোকে ইতিবাচক কথা বতৰা পাতিলে আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব তাৰ প্ৰতিও আপোনালোকে এক ৰূপৰেখা প্ৰস্তুত কৰি ল'ব পাৰিব। প্ৰেমৰ সম্পৰ্কত কিছু বিচ্ছিন্নতা থাকিব পাৰে, কিন্তু নিজৰ স্বভাৱত যদি আপোনালোকে কোমলতা বজাই ৰাখে, তেনেহ'লে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা বা ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। কিন্তু আপোনালোকে সৎ হ'ব লাগিব আৰু ইজনে সিজনক বিশ্বাসত ল'ব লাগিব। আজি আপোনাৰ প্ৰকৃতিৰ খিংখিঙতা হোৱাৰ বাবে আপুনি ভাগৰুৱা আৰু এলেহুৱা অনুভৱ কৰিব। গতিকে যোগাসন আৰু ধ্যানৰ প্ৰতি গুৰুত্ব দিব আৰু লগতে সতেজতা অনুভৱ কৰিবলৈ হ'লে ব্যায়াম আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল পৰিৱেশৰ বা ভাল পৰিস্থিতিৰ সৃষ্টি দেখা পাব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি ঘৰত ঘনিষ্ঠ আত্মীয়ৰ গতিবিধি হ'ব, লগতে বিশেষ বিষয়ত আপোনাৰ আলোচনা হ'ব। যিকোনো কাম কৰাৰ আগতে আপোনাৰ বিবেকৰ মাত শুনিব। কাৰোবাৰ পৰামৰ্শ মতে আপুনি আগুৱাই গ'লে সেইবোৰত আপোনাৰ লোকচান হোৱাৰো সম্ভাৱনা থাকিব। গতিকে আপুনি নিশ্চিতভাৱে ভালদৰে বুজি চিন্তি আগবাঢ়িবলৈ যত্ন কৰক। আপোনাৰ ক্ষমতা অনুসৰি আগবাঢ়িব, যাতে আপুনি কোনো ক্ষেত্ৰতে আপোনাৰ মানসিক চাপৰ সৃষ্টি নহয়। ব্যৱসায়ৰ কাৰ্যকলাপ উন্নত হোৱা দেখা যাব আৰু লগতে আপুনি কিছুমান কৰ্মকৌশলো আজি প্ৰয়োগ কৰিব লগা হ'ব পাৰে, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিব আৰু কিছুমান পৰিৱৰ্তনো কৰিব লগা হ'ব পাৰে। গতিকে আজি পৰিৱৰ্তনৰ ক্ষেত্ৰত আপুনি বিশেষ গুৰুত্ব দিব। কৰ্মচাৰীসকলৰ লগত যদি এই ক্ষেত্ৰত কথা বতৰা পাতে, তেনেহ'লে তেওঁলোকে পৰিৱৰ্তনৰ ক্ষেত্ৰত যিবোৰ কৰিব লগা আছে সেইবোৰ আপোনাক তথ্য দিব আৰু সেইমতে যদি আপুনি পৰিৱৰ্তন কৰে, তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। আৰু লগতে আপোনাৰ কৰ্মবোজা আজি ভালদৰে আপুনি পৰিচালনা কৰি দিব লাগিব কৰ্মচাৰীসকলৰ মাজত, তেতিয়াহে তেওঁলোকে মানসিকভাৱে সুখী অনুভৱ কৰিব। যদি কোনোবা কৰ্মচাৰীৰ ওপৰত বেছিকৈ কৰ্মবোজা পৰে, তেনেহ'লে তেওঁলোকৰ বাবে অশান্তিৰ সৃষ্টি হ'ব আৰু তেওঁলোকে ভালদৰে তেওঁলোকৰ কৰ্মক্ষমতা প্ৰয়োগ কৰিব নোৱাৰিব। নিয়োজিত লোকসকলে আজি কিছুমান কামত সকাহ অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি বিষয়ৰ সৈতেও ভাল সম্পৰ্ক গঢ়ি উঠা অনুভৱ কৰিব। গতিকে আজি আপোনালোকৰ কৰ্মস্থলীত যিবোৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব, সেইবোৰ আপোনালোকে অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব আৰু অতি সোনকালে আপোনালোকে এই ক্ষেত্ৰত সকাহ অনুভৱ কৰিব পাৰিব। পতি পত্নীৰ মাজত আজি কিছুমান তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰৰ ক্ষেত্ৰত আপুনি যদি আওকাণ কৰি চলে, তেনেহ'লে আপোনাৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ উদ্ভৱ নহয় আৰু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমাধান কৰি ল'লে আপোনালোকৰ ঘৰৰ বাবেও ইতিবাচক হ'ব।
গতিকে আপোনালোকে দুয়োজনে দুয়োজনক বুজিবলৈ চেষ্টা কৰক আৰু ঘৰৰ পৰিৱেশ ভাল কৰি ৰখাত বিশেষভাৱে গুৰুত্ব দিয়ক, যাতে আন সদস্যসকলে আপোনালোকৰ পৰিস্থিতিৰ বাবে যাতে অসুবিধা পাব লগা নহয়। আৰু সকলো সদস্যৰ সৈতে একেলগে মিলিত হৈ চলিবলৈ চেষ্টা কৰিব। পাৰিবাৰিক দিশত যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰিব সেইবোৰ যাতে সামূহিকভাৱে আপোনালোকে ল'বলৈ যত্ন কৰে। কোনোবা সদস্যৰ যদি অমত থাকে সেইবোৰো আপুনি ভালদৰে বুজি লৈ তাৰপিছত সিদ্ধান্ত গ্ৰহণ কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ দ্বিমতৰ সৃষ্টি নহয় বা কোনো ধৰণৰ বেয়া পৰিৱেশৰো সৃষ্টি নহয়। প্ৰেমৰ সংগীৰ সৈতে কিছু সময় কটাওক। তেওঁলোকৰ সৈতে ভালদৰে আপোনালোকে যদি সময় কটায় তেনেহ'লে আজি তেওঁলোকে সুখী অনুভৱ কৰিব আৰু আপোনাৰ সৈতে যিবোৰ সুখদায়ক সময় পাৰ কৰিব তাৰ পৰাও তেওঁলোকে আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় পাব। বৰ্তমান সময়ত যাতে আপোনাৰ ওপৰত অলসতাই অধিপত্য বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰিব। গতিকে সুস্থ হৈ থাকিবলৈ আপুনি ইতিবাচক হৈ চলক আৰু লগতে পদ্ধতিগত ৰুটিন বজাই ৰাখক, যাতে আপোনালোকে ভালদৰে চলিব পাৰে। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়ে আপোনালোকক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু লগতে আপোনাক শক্তিশালীও অনুভৱ কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ কিছুদিন ধৰি চলি থকা যিকোনো দ্বিধাদ্বন্দ্ব আৰু অস্থিৰতাৰ পৰা আপুনি আজি মুক্ত হ'ব আৰু ইয়ে আপোনালোকৰ বিভিন্ন ধৰণৰ কামত আপোনাৰ আগ্ৰহ বৃদ্ধি কৰিব। আৰু আজি এটা অসম্ভৱ কামো হঠাতে সম্পূৰ্ণ হোৱাৰ বাবে আপোনাৰ মনত বহুত সুখ আৰু উৎসাহৰ সৃষ্টি হ'ব। ইয়াৰ জৰিয়তে আপোনাৰ ভিতৰত বহুত শক্তি অনুভৱ কৰিব। গতিকে আজি আপুনি নিজকে সুসংগঠিত কৰি ৰাখক আৰু আগবাঢ়ি যাওক। প্ৰতিটো ক্ষেত্ৰতে আপুনি সফলতা পাব। আৰু আজি আপোনাৰ ধৰ্মীয় যাত্ৰাৰো সম্ভাৱনা আছে। ইয়াৰ ফলত আপুনি মানসিক সুখ শান্তিও লাভ কৰিব। আজি এটা কথা মনত ৰাখিব যে কাকো আজি বেছি বিশ্বাস নকৰিব, নহ'লে আপুনি ঠগ খোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপুনি অচিনাকি মানুহৰ লগত বেছি আজি সংগ লাভ নকৰিব। তেওঁলোকক বিশ্বাসত ল'লে আজি আপোনাৰ ক্ষতি হোৱাৰ বাহিৰে আন একো লাভ নহ'ব। আৰু আজি আপুনি গাড়ীখনো সাৱধানে চলাবলৈ চেষ্টা কৰিব, কাৰণ আঘাত পোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপুনি আজি দিনটো সতৰ্কতাৰে চলিবলৈ চেষ্টা কৰিব। আৰু এতিয়াৰ বাবে আৰ্থিক বিষয় আপোনাৰ একেই থাকিব, কোনো ধৰণৰ মানসিক চাপ ল'ব নালাগে। অতি শীঘ্ৰে আপুনি পৰিস্থিতিবোৰ অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আজি আপুনি লোৱা দ্ৰুত সিদ্ধান্ত আপোনাৰ বাবে ইতিবাচক হ'ব। গতিকে প্ৰতিপক্ষৰ ওপৰতো আপুনি নজৰ ৰাখিব, কাৰণ আপোনাৰ সিদ্ধান্তবোৰ দেখি তেওঁলোকে আজি ঈৰ্ষা কৰিব পাৰে, যাৰ ফলত তেওঁলোকে ক্ষতি কৰাৰ সম্ভাৱনাও থাকিব। সেইবাবে যদি তেওঁলোকৰ কাৰ্যকলাপৰ প্ৰতি আপুনি নজৰ ৰাখে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। আৰু আপোনাৰ কৰ্মচাৰীসকলৰ সৈতেও যাতে কোনো ধৰণৰ মতানৈক্যৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। এই ক্ষেত্ৰত আপুনি সজাগ হৈ থাকিলে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহ'ব। আৰু স্থবিৰ হৈ থকা আয়ৰ উৎস পুনৰ আজি আৰম্ভ কৰিব পাৰিব। গতিকে ইয়াৰ প্ৰতি মনোযোগ দিয়ক আৰু লগতে আপোনালোকে আজি উন্নতি কৰি আজি আগবাঢ়ি গ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি লক্ষ্যত উপনীত হোৱাটো আজি সহজ হ'ব। ইয়াৰ ফলত আপোনালোকে আজি মানসিক শান্তিও লাভ কৰিব। বিবাহিত জীৱনত কিছুমান মানসিক চাপৰ পৰিস্থিতি আহিব পাৰে, কিন্তু একেলগে বহি সমস্যাবোৰ সমাধান কৰিলে পৰিস্থিতিবোৰ নিয়ন্ত্ৰণত আহিব। আৰু ইজনে সিজনক যদি ভালদৰে আপোনালোকে সন্মান প্ৰদৰ্শন কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আৰু ঘৰৰ পৰিৱেশ আজি সুখদায়ক কৰি তুলিবলৈ আপোনালোকে বিশেষ প্ৰচেষ্টা চলাব লাগিব। বিশেষকৈ আপোনালোকে জ্যেষ্ঠ সদস্যসকলক সন্মান প্ৰদৰ্শন কৰিব। তেওঁলোকৰ যিবোৰ নীতি নিয়ম মতে আপোনালোকে চলিব লাগে সেই নীতি নিয়ম মতে আপোনালোকে চলিলে আপোনালোকৰ বাবে কোনো ধৰণৰ বেয়া পৰিৱেশৰো সৃষ্টি নহয়। আৰু আজি অবিবাহিত সদস্যসকলৰ বাবেও আজি বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। আৰু এই ক্ষেত্ৰত হোৱা আপোনালোকৰ ইতিবাচক আলোচনাই আপোনালোকৰ ঘৰত এক আনন্দৰো সৃষ্টি কৰিব। গতিকে আপোনালোকে পৰিস্থিতি সাপেক্ষে চলিবলৈ চেষ্টা কৰিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত আপোনালোকে কোনো কাৰণতে মানসিক চাপ নল'ব বা একেবাৰে আপোনালোকে ভাঙি নপৰিব। পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনালোকৰ এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। ইয়াৰ ফলত আপোনালোকে আজি মানসিক শান্তি লাভ কৰিব পাৰিব। এলাৰ্জি আৰু বতৰ পৰিৱৰ্তনৰ দৰে আপোনালোকৰ ৰোগে আপোনাক আমনি কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰি থাকিলে আপোনালোকৰ স্বাস্থ্যত উন্নতি দেখা পাব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে সতেজতাও পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। গতিকে দিনটোৰ আৰম্ভণিতে নিজৰ কামবোৰ পৰিকল্পনা কৰি চলক আৰু লাহে লাহে আপোনালোকে আগবাঢ়িলে আজি আপুনি দিনটো সুখদায়ক কৰি তুলিবলৈ সক্ষম হ'ব।
আৰু হয়তো আজি আপুনি কিছু উপযোগী তথ্য পাব, যিবোৰৰ বাবে আপোনাৰ কামবোৰ আৰু অধিক সহজে আপুনি কৰিব পাৰিব। কিছুদিন ঘৰত চলি থকা যিবোৰ ভুল বুজাবুজি আছিলে সেইবোৰ আপোনাৰ মধ্যস্থতাত আজি সমাধান হ'বলৈ গৈ আছে আৰু পুনৰ আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি মধুৰতাপূৰ্ণ হৈ উঠিব। কেতিয়াবা ইচ্ছাকৃত আৰু অতিমাত্ৰা আত্মবিশ্বাসৰ বাবে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আত্মবিশ্বাস নিয়ন্ত্ৰণত ৰাখি চলক আৰু আপোনালোকে সুষমভাৱে আগবাঢ়ি গ'লে আপোনালোকে সকলো ক্ষেত্ৰতে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু সফলতাও পাব। ফোন কলত আপোনাৰ বন্ধু-বান্ধৱীৰ লগত আপুনি আজি সময় নষ্ট নকৰি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত বেছিকৈ ভালদৰে আপোনালোকে যদি পৰিকল্পনা কৰে তাতে আপোনালোকৰ ভাল হ'ব। আৰু বেছি চিন্তা কৰি সময় নষ্ট নকৰিব। পৰিকল্পনাবোৰ লগে লগে কাৰ্যকৰী কৰিলে আপোনালোকৰ বাবে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। কৰ্মক্ষেত্ৰৰ পৰিস্থিতি অনুকূল হ'ব, কিন্তু মনত ৰাখিব যে সফলতা লাভ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন হ'ব। গতিকে সেইমতে আপোনালোকে আগবাঢ়ি যাওক আৰু আপোনাৰ বাকী থকা যিবোৰ কাম আছে সেইবোৰ আপোনালোকে প্ৰথমতে কৰক আৰু যিবোৰ পাব লগা আজি পে'মেণ্ট আছে সেইবোৰ আজি প্ৰচেষ্টা কৰক যাতে আপোনালোকে উদ্ধাৰ কৰিব পাৰে। ইয়াৰ জৰিয়তে আপোনালোকে আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ সক্ষম হ'ব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি নিজৰ কাৰ্যালয়ত অধিপত্য বিস্তাৰ কৰিব পাৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু উচ্চ বিষয়াসকলেও আজি আপোনাৰ কৰ্মক্ষমতাৰ শলাগ ল'ব। ইয়াৰ জৰিয়তে আপুনি মানসিকভাৱে আজি সুস্থ অনুভৱ কৰিব পাৰিব। ঘৰৰ ব্যৱস্থা সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত আজি তৰ্ক হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপোনালোকে যদি সুসংগঠিত হৈ থাকে তেনেহ'লে সমস্যাবোৰ অতি শীঘ্ৰে সমাপ্ত হ'ব আৰু ঘৰত আপোনালোকৰ শান্তিপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব। আজি আপোনালোকৰ সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰে পৰিয়ালত আনন্দৰ সৃষ্টি কৰিব। গতিকে তেওঁলোকক আপোনালোকে আগবঢ়াই লৈ যোৱাত সহায় কৰক যাতে তেওঁলোকে ভৱিষ্যতেও এনেধৰণৰ ফলাফল কৰিব পাৰে। আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়ালত এক ঘনিষ্ঠতা বৃদ্ধি হোৱা দেখা যাব। সকলো সদস্যৰ মাজত আপোনালোকৰ আগ্ৰহ বৃদ্ধি পোৱাৰ ফলত আপোনালোকে আজি সুষম মনোভাৱ ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি কিছুমান উত্তেজনাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু বাহিৰা মানুহৰ হস্তক্ষেপ হ'লে আপোনালোকৰ আজি সম্পৰ্ক বিনষ্ট হোৱাৰো সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হৈ চলিব আৰু ধৈৰ্য সহকাৰে আপোনালোকে আগবাঢ়ি গ'লে সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। টোপনিৰ লগত জড়িত কিছুমান অসুবিধাৰ সৃষ্টি হোৱাৰ ফলত আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটিব পাৰে। গতিকে আপুনি মানসিকভাৱে সুস্থ হৈ থাকিবলৈ হ'লে ধ্যান কৰক আৰু নিসংগতাত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰিব আৰু শাৰীৰিক ক্ষেত্ৰতো আপোনালোকে আজি ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে আপোনালোকে কিছু সময় হ'লেও নিজৰ ভাল লগা কামত কটাওক। ইয়াৰ জৰিয়তে আপোনাৰ ভাগৰবোৰ নাইকিয়া হোৱাত সহায় হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা আপুনি সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি পৰিয়ালত চলি থকা যিকোনো সমস্যাৰ সমাধানত আপুনি আজি বিশেষ ভূমিকা পালন কৰিব লাগিব। ইয়াৰ জৰিয়তেহে আপোনাৰ পৰিয়ালত আজি সমাধান পাব আৰু পৰিয়াল ব্যৱস্থাটো পুনৰ সুষম হ'ব। আপোনাৰ কামৰ প্ৰতি আপোনাৰ সম্পূৰ্ণ সমৰ্পণে বহু সমস্যা সমাধান কৰিবলৈ গৈ আছে। গতিকে আজি আপোনাৰ কামবোৰ অলপ ভাবি চিন্তি আৰু পৰিকল্পিতভাৱে কৰিবলৈ চেষ্টা কৰিব। সামাজিক আৰু পাৰিবাৰিক কাম কাজতো আপোনাৰ যথেষ্ট অৰিহণা থাকিব। ইয়াৰ জৰিয়তে আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। গতিকে আপোনাৰ যিবোৰ কামত আপুনি গুৰুত্ব দিব লাগে সেইবোৰ কামত ভালকৈ গুৰুত্ব দিলে আজি আপোনাৰ বাবে ভাল হ'ব। আৰু বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁলোকে সুফল লাভ কৰিব। আৰু মাটি ক্ৰয় বা বিক্ৰী কৰাৰ সময়ত আপুনি কাগজ আদি ভালদৰে পৰীক্ষা কৰি নিশ্চিত কৰি ল'ব যাতে আপুনি পিছলৈ প্ৰতাৰিত হ'ব লগা নহয়। আৰু মনত ৰাখিব যে আপোনাৰ ঘনিষ্ঠ কোনোবাই আজি আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে এনেবোৰ ক্ষেত্ৰত বা এনেবোৰ লেনদেনৰ সময়ত আপুনি অলপ সাৱধান হ'ব আৰু কোনো ধৰণৰ যাতে চোৱা চিতা নকৰাকৈ আপুনি কোনো কাম নকৰিব। আৰ্থিক বিষয়ত আজি চিন্তা কৰাৰ প্ৰয়োজন আছে ব্যৱসায়িক ক্ষেত্ৰত। গতিকে এই সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিলে পৰিস্থিতি আপোনাৰ অনুকূল হ'ব। গতিকে যিবোৰ পৰিৱৰ্তন কৰিব লাগে সেইবোৰ আপুনি কৰ্মচাৰীসকলৰ সহায়ত কৰিবলৈ চেষ্টা কৰিব, কাৰণ তেওঁলোকে আপোনাতকৈ অলপ ভালদৰে গম পাব যাতে কোনবোৰ ক্ষেত্ৰত আপুনি পৰিৱৰ্তন কৰিলে সুফল পাব। যদি কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থাৰ কিছু পৰিৱৰ্তন সন্দৰ্ভত কিছু পৰিকল্পনা চলি আছে তেনেহ'লে সময় অনুকূল হৈ আছে। আপুনি নিশ্চিতভাৱে ইতিবাচক ফলাফল ইয়াৰ পৰা লাভ কৰিব পাৰিব। গতিকে এইবোৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। সুখদায়ক পাৰিবাৰিক পৰিৱেশ বজাই ৰাখিবলৈ পাৰস্পৰিক সম্প্ৰীতিৰ প্ৰয়োজন আছে। গতিকে আপোনালোকৰ ঘৰৰ পৰিৱেশ সুষম কৰি তুলিবলৈ আপোনালোকে যত্ন কৰিব। তৰ্ক বিতৰ্কৰ পৰিস্থিতিয়ে আপোনালোকৰ ঘৰৰ পৰিৱেশ প্ৰদূষিত কৰিব পাৰে।
গতিকে কোনো ধৰণৰ তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব নিদিব। সকলো সদস্যকে একত্ৰিত কৰি পাৰিবাৰিক যিবোৰ নীতি নিয়ম সেইবোৰৰ মাজেৰে চলিবলৈ যত্ন কৰাব। তেতিয়া দেখিব যে আপোনালোকে পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিছে আৰু সকলো সদস্যও আনন্দ লাভ কৰিছে। আৰু ঘৰত সকলোৱে মিলিত হৈ কিবা এটা সিদ্ধান্ত ল'লে আজি আপোনালোকৰ বাবে ভাল হ'ব। আৰু সকলো সদস্যই এই ক্ষেত্ৰত যদি সহযোগিতা আগবঢ়ায় তেনেহ'লে আপোনালোকৰ মাজত সহযোগিতা ভাৱো জাগ্ৰত হ'ব। আৰু প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকে অলপ সাৱধান হৈ চলিব লাগিব, কাৰণ আপোনালোকৰ বাহিৰা মানুহৰ হস্তক্ষেপৰ ফলত সম্পৰ্কত অৱনতি ঘটিব পাৰে। সেইবাবে বাহিৰা মানুহৰ কোনো কাৰণতে হস্তক্ষেপ হ'ব নিদিব বা তেওঁলোকৰ কোনো কথা গুৰুত্ব নিদিব। কেৱল মাত্ৰ আপোনাৰ সংগীকহে আপুনি গুৰুত্ব দিয়ক আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব চলিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে ভাল এক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু লগতে আপোনালোকৰ সম্পৰ্ক ইতিবাচক হৈ উঠিব। আঁঠু আৰু গাঁঠিৰ বিষৰ সমস্যাই আজি আপোনাৰ পুনৰ দেখা দিব পাৰে। গতিকে আজি আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব আৰু এই ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে খাদ্যাভ্যাস সুসংগঠিত কৰিলে এইবোৰ বিষৰ সমস্যা নাইকিয়া হ'ব। আৰু মহিলাসকলেও আজি নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক যত্ন ল'ব লাগিব, কাৰণ তেওঁলোকৰ স্বাস্থ্য আজি অৱনতি ঘটিব পাৰে। সেইবাবে তেওঁলোকে বিশেষভাৱে তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে ভালদৰে চলাই নিব লাগিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়াম কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভালদৰে স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব আৰু আপোনাৰ ঘৰৰ পৰিৱৰ্তনৰ লগত জড়িত বিষয়সমূহৰ ওপৰতো গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আজি আপোনালোকৰ যিসকল ব্যক্তিৰ সৈতে মিলিত হ'ব বা আপুনি লগ পাব, তেওঁলোকৰ সৈতে আপোনাৰ যিবোৰ সমস্যা আছে বা যিবোৰ আপোনালোকৰ কঠিনতাৰ সৃষ্টি হৈছে সেইবোৰৰ বিষয়ে আপোনালোকে আলোচনা কৰিবলৈ যত্ন কৰিব, যাতে আপোনালোকে সেইবোৰ বিষয়ত অতি সোনকালে পৰিত্ৰাণ পায়। আৰু আপোনাৰ নিৰ্দেশনাত আজি আপোনাৰ শিশুৱে বিশেষ সফলতা লাভ কৰিব পাৰিব। সেইবাবে আজি আপোনালোকৰ ঘৰত আনন্দৰো সৃষ্টি হ'ব। আৰু মহিলাসকলৰ বাবেও আজি এক অনুকূল সময়, গতিকে তেওঁলোকে ঘৰৰ পৰিৱেশ ভাল কৰি ৰখাত সক্ষম হ'ব। এলাহৰ বাবে আজি আপোনাৰ কামবোৰ পিছুৱাই দিয়াটো ভাল নহ'ব, কাৰণ সেইবোৰ যদি কাম পিছুৱাই দিয়ে তেনেহ'লে আপোনাৰ বাবে এক বেয়া পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে যিমান পাৰে আপোনালোকে সতেজতা ৰাখি কামবোৰ কৰিবলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনাৰ কামবোৰ ফলাফল ভাল পোৱা দেখা যাব। আৰু ঘনিষ্ঠ আত্মীয়ৰ সৈতে ভুল বুজাবুজিৰ বাবে মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে আপুনি কথা বতৰা পাতোঁতে অলপ কোমলতা বজাই ৰাখিব আৰু কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব। আৰু যিকোনো ঠাইতে টকা বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব, কাৰণ যদি আপোনালোকে ভুল জেগাত বিনিয়োগ কৰে তেনেহ'লে আপোনাৰ ক্ষতি বা লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আপুনি এজন প্ৰভাৱশালী ব্যৱসায়ী লোকৰ কোম্পানীত আজি সংগ লাভ কৰিব পাৰিব বা তেওঁলোকৰ সৈতে মিলিত হ'ব পাৰিব, যিয়ে আপোনাৰ ব্যৱসায় বৃদ্ধিৰ বাবে সহায়ক বুলি প্ৰমাণিত হ'ব, কাৰণ তেওঁলোকৰ পৰা পোৱা তথ্য আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল পৰিৱেশৰ সৃষ্টি কৰিব। আৰু আপোনালোকৰ যিবোৰ সামগ্ৰী সেইবোৰ সামগ্ৰীৰ মানদণ্ড উন্নত কৰিবলৈ চেষ্টা কৰক, তেতিয়াহে আপোনালোকৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাব বা আপোনাৰ ব্যৱসায়ত সন্মান বৃদ্ধি পোৱা দেখা যাব। আৰু এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিলে ভাল হয়। আৰু লগতে আপোনালোকে প্ৰচাৰ বা বিজ্ঞাপনৰ লগত জড়িত যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ ক্ষিপ্ৰ কৰক বা বৃদ্ধি কৰিবলৈ যত্ন কৰক, তেতিয়া আপোনালোকৰ চুক্তি আদি পোৱাৰ সম্ভাৱনা বেছি থাকিব। চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে আজি ৰাজহুৱা স্থানত কোনো ধৰণৰ বিতৰ্কত সোমাব নালাগে, নহ'লে বিপদ হোৱাৰ সম্ভাৱনা আছে। সেইবাবে অলপ নিজকে সুসংগঠিত কৰি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব। পাৰিবাৰিক সুখ আৰু শান্তিৰ পৰিৱেশে আজি আপোনালোকৰ ঘৰত বিৰাজ কৰিব আৰু নতুন ব্যক্তিৰ প্ৰতি আজি আপোনালোকৰ আকৰ্ষণ বাঢ়িব বা নতুন ব্যক্তিৰ আজি আগমন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সকলোৱে আজি সুখদায়ক সময় পাৰ কৰিব পাৰিব। আৰু লগতে আজি আপোনালোকৰ পাৰিবাৰিক দিশত কিছুমান সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। সেইবোৰ সিদ্ধান্ত আপোনালোকৰ পৰিয়ালৰ বাবে ভাল হ'ব আৰু সকলোৱে আনন্দও লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি আপোনালোকৰ অলপ সুসংগঠিত হোৱা দেখা যাব, কাৰণ আপোনালোকৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ ফলত আজি আপোনালোকে সুখী অনুভৱ কৰিব। গতিকে আপোনাৰ সংগীৰ সৈতে ইতিবাচক হৈ থাকিবলৈ যত্ন কৰক, যাতে আপোনালোকৰ প্ৰেমৰ সংগীয়ে আপোনালোকৰ কথা বতৰাৰ মতে আগবাঢ়ি যায় আৰু আপোনালোকে ভালদৰে পৰিৱেশ গঠন কৰিব পাৰে। কাহ আৰু চৰ্দিয়ে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আমনি কৰিব পাৰে আৰু লগতে সংক্ৰমণৰ দৰে সমস্যাও থাকিব পাৰে। গতিকে এইবোৰৰ পৰা সকাহ পাবলৈ হ'লে আপুনি পদ্ধতিগত ৰুটিন বজাই ৰাখক আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি শীঘ্ৰেই এইবোৰৰ পৰা সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনু ৰাশি।
ধনুৰাশি জাতকৰ আজি আপুনি কিবা এটা বিশেষ সাধন কৰিবলৈ ওলাইছে, গতিকে এটা পদ্ধতিগত ৰুটিন বনাওক আৰু নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হওক। ইয়াৰ জৰিয়তে আপোনালোকৰ কামবোৰ আজি সফলতা লাভ কৰাত সহায় পাব আৰু যিকোনো ক্ষেত্ৰতে আপোনাৰ সফলতা থাকিব। যুৱক যুৱতীসকলে আজি তেওঁলোকৰ কেৰিয়াৰৰ বাবে কৰা কঠোৰ পৰিশ্ৰমৰ বাবে অনুকূল ফলাফল আহিব, গতিকে এই সময়ত আপুনি নিজৰ চেষ্টা চলাই যাওক, কাৰণ বৰ্তমান সময়ত আপোনাৰ গ্ৰহৰ অৱস্থান অতি ধনাত্মক হৈ আছে। যি কামতে আগবাঢ়িব সেই কামতে আপুনি ভাল ফলাফল পাব। যদি কোনো কাম আপোনাৰ ইচ্ছামতে কৰে তেনেহ'লে আপোনাৰ বাবে ভাল ফলাফল আহিব, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে নিজৰ মতামত ৰাখিবলৈ যত্ন কৰিব, কাৰণ আজি আনৰ পৰামৰ্শৰে আপুনি আগবাঢ়িলে আপোনাৰ কামবোৰ অলপ পলম হ'ব পাৰে। আৰু আজি আপোনাৰ হঠাতে কিছুমান খৰচ আহিব পাৰে, কিন্তু আপুনি অসাৰ খৰচ পাতি নকৰিব, নহ'লে আপোনাৰ বাজেটত অসুবিধাৰ সৃষ্টি হ'ব। আৰু আপুনি কোনো ধৰণৰ সিদ্ধান্ত লোৱাত কোনো অসুবিধাৰো সন্মুখীন যদিও হয় তেনেহ'লে জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ ল'ব, তেতিয়া এই ক্ষেত্ৰত আপোনাৰ সমাধান নিশ্চিতভাৱে লাভ কৰিব। ব্যৱসায়িক বিষয়ত নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ ৰাখক। আনৰ ওপৰত বিশ্বাস বা নিৰ্ভৰ কৰাটো এই বৰ্তমান সময়ৰ কাৰণে উপযুক্ত নহ'ব। আৰু লাভৰ পথো অধিক আজি মুকলি হৈ পৰিব, গতিকে আপুনি নিজকে সুসংগঠিত কৰি আগবঢ়াই লৈ যাওক। আৰু কৰ্মচাৰীসকলৰ ওপৰত আপুনি বিশ্বাস কৰিব পাৰে, কাৰণ তেওঁলোকে আপোনাক সহায় কৰিব। সেইবাবে কৰ্মচাৰীসকলৰ সৈতে আপোনালোকৰ ব্যৱসায়িক যিবোৰ পৰিকল্পনা আছে সেইবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। আৰু চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি অতিৰিক্ত কামৰ বোজাৰ বাবে মানসিক চাপ থাকিব পাৰে, গতিকে আপোনালোকে নিজৰ কামবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব। আৰু লগতে আপোনালোকে কামবোৰ যদি ভাগ বতৰা কৰি দিয়ে আপোনাৰ সহকৰ্মীৰ সৈতে, তেনেহ'লে আপোনালোকে মানসিকভাৱে কিছু সকাহ পোৱা দেখা পাব। স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি থকা দেখা পাব, আৰু ইয়াৰ ফলত আপোনালোকে আজি মধুৰতা বৃদ্ধি কৰাত সক্ষম হ'ব, আৰু ঘৰৰ পৰিৱেশো আপোনালোকে ভালদৰে পৰিচালনা কৰাত আজি সক্ষম হ'ব। ইয়াৰ দ্বাৰা সকলো সদস্যই আজি আনন্দ লাভ কৰিব, আৰু সকলো সদস্যৰ মাজত এক ইতিবাচক পৰিৱৰ্তনো দেখা দিব। ইয়াৰ ফলত সকলো সদস্যই আজি সকাহ অনুভৱ কৰিব পাৰিব। গতিকে পৰিয়ালৰ বাবে আপুনি চিন্তা কৰিবলৈ যত্ন কৰক, তেতিয়া দেখিব যে আপোনালোকৰ নিজৰো ভাল হৈছে। প্ৰেমৰ সম্পৰ্কত আজি ইজনে সিজনৰ প্ৰতি থকা বিশ্বাসে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰাত সহায় কৰিব, আৰু আপোনালোকে যিকোনো ধৰণৰ বাধাৰ পৰা আগবাঢ়ি গৈ আপোনালোকে সকাহ অনুভৱ কৰিব পাৰিব। গেছৰ সমস্যাই আজি আপোনাক কিছু আমনি দিব পাৰে, গতিকে খাদ্যাভ্যাসবোৰ সুসংগঠিত কৰি ৰাখিব, আৰু আয়ুৰ্বেদিক বস্তু যিমান পাৰি সিমান সেৱন কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাত সহায় পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া, আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি স্থবিৰ হৈ থকা কামবোৰ গতি লাভ কৰিব, আৰু আকাংক্ষিত ফলাফল লাভ কৰিবলৈ আপুনি অলপ স্বাৰ্থপৰ হোৱাটো আজি গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি কোনো সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এইটোৱেই উপযুক্ত সময়। গতিকে বৰ্তমান সময়ত আপোনাৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰ ভালদৰে আপোনালোকে ব্যৱহাৰ কৰক, আৰু উপযুক্তভাৱে আপোনালোকে সেইবোৰ কাৰ্যকৰী কৰাত চেষ্টা কৰক। পৰিয়াল আৰু সমাজ দুয়োটাতে আপোনাৰ আজি সন্মান বজাই ৰাখিব পাৰিব, গতিকে সমাজ সম্পৰ্কীয় কাম বা পৰিয়াল কেন্দ্ৰিক যিবোৰ কাম সেইবোৰ কোনো কাৰণতে আওকাণ নকৰিব। অত্যাধিক আত্মকেন্দ্ৰিক হোৱাটো আজি আপোনাৰ বাবে ভাল নহ'ব, গতিকে অলপ ব্যৱহাৰিক হ'ব, আৰু লগতে অলপ আপুনি সহজতাও অনুভৱ কৰাব, যাতে আপুনি মানুহৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰে। সন্তানৰ কথাবোৰ আপুনি শান্তিৰে বুজি লওক, তেওঁলোকক আপুনি ভালদৰে পৰামৰ্শ আগবঢ়াওক, যাতে তেওঁলোকে নিজৰ সমস্যাবোৰ সমাধান কৰি ল'ব পাৰে। আৰু খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব, নহ'লে ভুল হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ কামবোৰো নষ্ট হ'ব পাৰে। গতিকে ধৈৰ্য আৰু সংযম বজাই ৰাখক, যাতে আপোনালোকে কামবোৰ ভালদৰে কৰিব পাৰে, আৰু ইয়াৰ ফলত আপোনালোকে যাতে ভাল ফলাফলো পাব পাৰে। চৰকাৰী কামবোৰত কোনো ধৰণৰ আপোনালোকে ক্ষিপ্ৰতা নেদেখুৱাব বা খৰখেদা নেদেখুৱাব। শান্তিপূৰ্ণভাৱে কৰিব গ'লে আপোনালোকৰ বাবে ভাল হ'ব, আৰু সমস্যাবোৰ সমাধানো হৈ পৰিব। ব্যৱসায়িক কাম কাজ আজি একেই থাকিব। বৰ্তমান সময়ত অতিৰিক্ত কষ্টৰ প্ৰয়োজন হ'ব, গতিকে আপোনালোকে আজি সুসংগঠিত হৈ থাকক, আৰু কিছু কৰ্মসংস্থাপনৰ সুযোগ পাই আজি যুৱক যুৱতীসকলে সকাহ অনুভৱ কৰিব। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। সেইবাবে আজি আপোনালোকে চেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব, আৰু আজি কোনো ধৰণৰ ঋণ গ্ৰহণ নকৰিব, নহ'লে কিছুমান আৰ্থিক লোকচানৰো সম্ভাৱনা আছে। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ কাৰ্যক্ষমতা যেনেকৈ আছে তেনেকৈ ৰাখক, কোনো ধৰণৰ অতিৰিক্ত প্ৰচেষ্টা নকৰিব যাতে ঋণ ল'ব লগা নহয়। পৰিয়ালৰ কাম কাজত অৰিহণা যোগাটো আজি নিশ্চিত কৰিব। ইয়াৰ ফলত ব্যৱস্থাটো আপোনাৰ শৃংখলাবদ্ধ হৈ থাকিব, আৰু লগতে আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কতো মধুৰতাৰ সৃষ্টি হোৱা দেখা যাব। আৰু আপোনালোকে আজি পৰিয়ালৰ ক্ষেত্ৰত কিবা এটা শুভ অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে সকলো সদস্যই আজি আনন্দ অনুভৱ কৰিব, আৰু আপোনালোকৰ পৰিয়ালত আজি আত্মীয় আগমনৰ
হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি আপোনালোকে আত্মীয়ৰ সৈতে ইতিবাচক আলোচনাত মিলিত হওক। ইয়াৰ দ্বাৰা আপোনালোকে পৰিয়াল ব্যৱস্থাটো ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। গতিকে আপোনালোকে সুসংগঠিত হৈ আগবাঢ়ি যাওক আৰু প্ৰেমৰ সংগীকে আপোনালোকে বিশ্বাসত ল'ব। আজি আপোনাৰ পেটৰ সমস্যাই আপোনাক অসুবিধা দিব পাৰে। গতিকে এই সময়ত আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হ'ব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দিনটো যথেষ্ট সন্তোষজনক হ'ব। ঘনিষ্ঠ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে আপোনাৰ বৈঠক অনুষ্ঠিত হ'ব আৰু কথা বতৰাৰ জৰিয়তে আপোনাৰ বহু ধৰণৰ কথাত আপোনালোকৰ পৰামৰ্শ দিব লগা হ'ব পাৰে আৰু এই বৈঠকত আপোনালোকে বহু ধৰণৰ তথ্য লাভ কৰিব। আৰু আজি আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে উপহাৰৰ আদান প্ৰদান কৰিলেও আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আৰু আজি আপোনালোকৰ যিবোৰ পৰামৰ্শ আগবঢ়াব সেইবোৰ যদি বিশ্বাসত লয় তেনেহ'লে আপোনালোকৰ বাবে অতি লাভজনক বুলিও প্ৰমাণিত হ'ব। গতিকে সেইবোৰ সিদ্ধান্তক বা পৰামৰ্শক আপুনি পুনৰ বিবেচনা কৰি আপুনি কেনেদৰে আৰু ফলপ্ৰসূ কৰিব পাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। অভিজ্ঞ মানুহৰ লগত আৰু প্ৰকৃতিৰ সংগত কিছু সময় কটাওক। ইয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। অৱশ্যে কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো আপুনি আজি উপযুক্ত ফলাফল নাপাব পাৰে। গতিকে মানসিক স্বাস্থ্য ভালদৰে ৰাখিবলৈ যত্ন কৰিব। সেইবাবে আপুনি নিজকে সুসংগঠিত কৰি ৰাখিব আৰু ধৈৰ্য বজাই ৰাখিব। আৰু যিকোনো ক্ষেত্ৰত যদি সফলতা নাপায় পুনৰ চেষ্টা কৰিব, দেখিব আপোনালোকে ভাল ফল লাভ কৰিছে। আৰু আজি আপোনালোকৰ বিতৰ্কৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে সেইবোৰৰ পৰা আপুনি আঁতৰি থাকিবলৈ যত্ন কৰিব, তেতিয়াহে আপোনালোকৰ পৰিস্থিতিবোৰ ভাল হোৱা দেখা পাব। ব্যৱসায়িক পৰ্যায়ত এজন প্ৰভাৱশালী ব্যক্তিৰ সৈতে সংযোগ স্থাপনৰ কৌশল আপোনাৰ আজি সফল হ'বলৈ গৈ আছে। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে আজি আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু যিবোৰ ব্যক্তিক আপুনি আজি লগ পাব সেইবোৰৰ পৰা আপুনি ভাল তথ্য গ্ৰহণ কৰক, যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সেইবোৰ ৰূপায়ণ কৰিব পাৰে। আৰু আপোনাৰ যিকোনো লক্ষ্য সম্পূৰ্ণ হোৱাৰ পিছত আজি আপোনাৰ আৰ্থিক অৱস্থা উন্নত হোৱা দেখা যাব। মাত্ৰ আপোনাৰ প্ৰচেষ্টাক অধিক শক্তি দিবলৈ চেষ্টা কৰিব। তেতিয়া দেখিব যে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে উন্নতি লাভ কৰিছে। আৰু লগতে আপোনালোকৰ কৰ্মচাৰীসকলকো ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। তেওঁলোকৰ সমস্যাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিয়ক আৰু সেইমতে যদি তেওঁলোকক সমাধান কৰি দিয়ে তেনেহ'লে তেওঁলোকে মানসিক শান্তি লাভ কৰিব পাৰিব। আৰু নিয়োজিত লোকসকলৰ অফিচত আজি শিথিল পৰিৱেশৰ সৃষ্টি হ'ব, যাৰ জৰিয়তে আপোনালোকে কাম কৰি আজি সুখী অনুভৱ কৰিব পাৰিব। আৰু বিষয়াসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ ভৱিষ্যত দিনবোৰ ভালদৰে কটাবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব, কিন্তু ভুল সম্পৰ্কে ঘৰৰ শান্তি আৰু সুখ বিঘ্নিত কৰিব পাৰে। গতিকে তেওঁলোকৰ পৰা আঁতৰি থাকক আৰু লগতে কেনেদৰে আপোনালোকে পৰিয়াল ব্যৱস্থা ভাল কৰিব পাৰে তাৰ প্ৰতিহে বেছিকৈ যত্ন ল'ব। কোনো ধৰণৰ ভুল সম্পৰ্কত আপোনালোকে সোমাই নপৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ নিজৰে ক্ষতি হোৱাৰ সম্ভাৱনা অধিক থাকিব। সেইবাবে ঘৰৰ পৰিয়ালৰ মাজতে বেছিকৈ আপোনালোকে মনোযোগ ৰাখিব আৰু কেৱল মাত্ৰ আপোনাৰ পৰিয়ালতে বেছিকৈ আপোনালোকে গুৰুত্ব দিবলৈ চেষ্টা কৰিব। পৰিয়ালত যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে সকলোৱে আলোচনাৰ মাধ্যমেৰে এইবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে পৰিয়ালত সুখ শান্তি বজাই ৰাখিব পাৰিব আৰু আপোনালোকৰ সকলো সদস্যই সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। ইজনে সিজনৰ লগত যদি ভালদৰে আপোনালোকে কথা বতৰা পাতে তেনেহ'লে আপোনালোকে সুখী অনুভৱ কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্য আজি ভালেই দেখা গৈছে। সাম্প্ৰতিক পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিবা যদি অৱনতি দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি বহুদিনৰ মূৰত ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই ইজনে সিজনক লগ পাই সুখী অনুভৱ কৰিব পাৰিব। আৰু আজি কোনো এটা গুৰুত্বপূৰ্ণ বিষয়টো তেওঁলোকৰ সৈতে আলোচনা হ'ব। ইয়াৰ জৰিয়তে আপোনালোকৰ ইতিবাচক তথ্য ওলাই আহিব বা ইতিবাচক ফলাফলো ওলাই আহিব। আজি আপোনাৰ ইচ্ছা অনুযায়ী কিছুমান কাম সম্পূৰ্ণ কৰাৰ বাবে আপোনাৰ মন আজি সুখী অনুভৱ কৰিব পাৰিব। সেইবাবে আপোনাৰ যিবোৰ ইচ্ছা থাকে বা আপোনাৰ যিবোৰ ভাল লগা কাম সেইবোৰ কৰিবলৈ আজি চেষ্টা কৰিব। লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধান হ'ব, কাৰণ লোকচানৰ সম্ভাৱনা আছে। গতিকে আজি লেনদেন কৰোঁতে অলপ সুসংগঠিত হৈ আগবাঢ়িব আৰু কাৰো লগত বেছি তৰ্কত লিপ্ত নহ'ব, নহ'লে আপোনালোকৰ আজি সম্পৰ্ক বিনষ্ট হ'ব পাৰে। আৰু আজি আপোনালোকৰ খৰচ মাত্ৰা বৃদ্ধি হ'ব পাৰে। সেইবাবে আপোনালোকৰ খৰচৰ মাত্ৰাবোৰ
নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব আৰু বাহনখন চলাবলৈও সাৱধানে চলাবলৈ চেষ্টা কৰিব, নহ'লে সেইবোৰতো খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি চাফাই বা ৰক্ষণাবেক্ষণৰ কামত সময় খৰচ কৰিলে আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি উন্নতি দেখা পাব আৰু নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে চোৱা চিতা কৰাটো জৰুৰী হ'ব, কাৰণ সেইবোৰ যদি আপোনালোকে গাফিলতি কৰে তেনেহ'লে আপোনালোকৰ সন্মান হানি হোৱা দেখা যাব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি সহকৰ্মীৰ পৰা গুৰুত্বপূৰ্ণ তথ্য পাব, কিন্তু ফাইল আৰু কাগজ পত্ৰবোৰ সংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব, নহ'লে আপোনাৰ নিজৰে লোকচান বা ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে কাৰ্যালয়ৰ পৰিৱেশ ভাল কৰি ৰখাত যত্ন কৰিব, সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব, যাতে তেওঁলোকেও আপোনাৰ কামবোৰত মাজে সময়ে সহায় কৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিবলৈ হ'লে আপোনালোকে আজি প্ৰচেষ্টা চলাব লাগিব আৰু ঘৰৰ সকলো সদস্যৰ পাৰস্পৰিক সমন্বয় ঘৰত ইতিবাচক শক্তিৰ প্ৰচলন কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকেও সুখী অনুভৱ কৰিব আৰু ঘৰত কোনো ধৰণৰ যাতে নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু এই ক্ষেত্ৰত আপোনালোকে বিশেষকৈ মনত ৰাখিব যাতে বাহিৰা মানুহৰ কোনো ধৰণৰ হস্তক্ষেপ নহয়, কাৰণ বাহিৰা মানুহৰ হস্তক্ষেপৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ বিনষ্ট হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকে ঘৰৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব আৰু সকলো সদস্যকে একত্ৰিত কৰি আপোনালোকে যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত আগবাঢ়িব আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ স্বাস্থ্যৰো আজি বুজ ল'ব, তেতিয়া তেওঁলোকৰো মানসিক অৱস্থা আজি ভাল হোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকে ৰাজহুৱা স্থানত অলপ সতৰ্ক হৈ চলিব, কাৰণ কিবা এটা ভুলৰ বাবে আপোনালোকৰ আজি সন্মান হানি হোৱাৰ সম্ভাৱনা আছে। গতিকে দুয়োজনে সুসংগঠিত হৈ চলিব আৰু কিবা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সেইবোৰ অসুবিধা সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ মাজত থকা সম্পৰ্ক আৰু অধিক মজবুত হোৱা দেখা পাব আৰু ইয়াৰ জৰিয়তে আপোনালোকে আগবাঢ়ি যোৱাটো সফল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ আজি অসুবিধা নাই, তথাপি আপোনালোকৰ বিষৰ সমস্যাই আজি আপোনালোক অলপ অশান্তি দিব পাৰে। সেইবাবে বিষৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব আৰু ব্যায়াম আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিব, খাদ্যভ্যাস ভালদৰে ৰাখিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আৰু লগতে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপোনালোকে সতেজতা আৰু স্বাস্থ্য ভাল কৰি ৰখাত সহায় পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।